প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিশ্ৰাম ঠাইখিনিৰ কি দুৰৱস্থা এবাৰ জুবিন সমাধি ক্ষেত্ৰক লৈ বা জুবিন সমাধি ক্ষেত্ৰৰ পৰিৱেশক লৈ বা জুবিন গাৰ্গৰ পবিত্ৰ দেহ বিলীন হোৱা ঠাইডোখৰক লৈ এবাৰ পুনৰ অভিযোগ উত্থাপিত কৰিছে দুলু আহমেদে লিখিছে যে জুবিন গাৰ্গ নোহোৱা হোৱা প্ৰায় 5টা মাহ সম্পূৰ্ণ হৈছে 5টা মাহ জুবিন গাৰ্গ আমাৰ মাজত নাইকিয়া হোৱা 5টা মাহ পাৰ হৈ গ'ল আৰু 5টা মাহৰ পিছতো কিন্তু জুবিন গাৰ্গে যি টুকুৰা ঠাইত আচলতে শেষ জিৰণি লৈছিলে জুবিন গাৰ্গৰ নশ্বৰ দেহ য'ত বিলীন হৈছিলে এইডোখৰ জুবিন ক্ষেত্ৰৰ অৱস্থা বা ঠাইখিনিৰ কি দুৰৱস্থা বিশ্ৰাম ঠাইখিনিৰ দুৰৱস্থা খুবেই বেয়া কিয়নো জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰখন কিদৰে সমাধি ক্ষেত্ৰখনক লৈ কি পৰিকল্পনা কৰা হৈছে এই কথা কিন্তু ৰাইজক চৰকাৰে এতিয়াও অৱগত কৰা নাই যাৰ বাবে এবাৰ ক্ষোভ উজাৰি দুলু আহমেদে লিখিছে সামাজিক মাধ্যম যোগে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰক লৈ আন এটা বিশেষ ফেচবুক পোষ্ট য'ত উল্লেখ কৰিছে যে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পূৰ্বে চৰকাৰে ৰাইজক অৱগত কৰিব লাগে জুবিন ক্ষেত্ৰক লৈ কি পৰিকল্পনা কৰা হৈছে যিহেতু ঈশ্বৰৰ পুত্ৰ বুলি যাক কোৱা হয় ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নোহোৱা হোৱা 5টা মাহ সম্পূৰ্ণ হৈ গ'ল কিন্তু বৰ্তমানেও জুবিন ক্ষেত্ৰ কোনো উন্নত হোৱা নাই জুবিন ক্ষেত্ৰ তেনেকেই পৰি আছে এটা সময়ত কদৰ্যময় পৰিৱেশ দূষিত এটা পৰিৱেশলৈ ৰূপান্তৰিত হৈছিল তাৰ পাছতে এই গৰিমা শইকীয়া গাৰ্গ আৰু এগৰাকী উবেৰ চালকৰ এটা ভিডিঅ' এই তোলপাৰ লগাইছিল তাৰ পাছতে জুবিন ক্ষেত্ৰখন কিছু পৰিষ্কাৰ কৰা হৈছিল আৰু গৰিমা শইকীয়া গাৰ্গে তাত গৈ সদায় পৰিষ্কাৰ কৰে আৰু জুবিন ক্ষেত্ৰখনৰ সেই পৰিৱেশক লৈ পুনৰ ক্ষোভ উজাৰিছে পুনৰ অভিযোগ আনিছে দুলু আহমেদে লিখিছে যে জুবিনৰ বিশ্ৰাম ঠাইখিনিৰ কি দুৰৱস্থা চৰকাৰলৈ অনুৰোধ জনাইছে আহ্বান জনাইছে দুলু আহমেদে যে নিৰ্বাচনৰ পূৰ্বে অধিসূচনা জাৰি কৰাৰ পূৰ্বে ৰাইজক অৱগত কৰিব লাগিব চৰকাৰে জুবিন ক্ষেত্ৰক লৈ কি পৰিকল্পনা ৰচিছে আমি সবিশেষ খবৰ ল'ব চেষ্টা কৰিছোঁ দুলু আহমেদে এবাৰ সামাজিক মাধ্যমত পুনৰ লিখিছে আন এক গুৰুতৰ অভিযোগৰ বিষয়ে জুবিন গাৰ্গৰ বিশ্ৰাম ঠাইখিনিৰ কি দুৰৱস্থা এবাৰ জুবিন ক্ষেত্ৰক লৈ পুনৰ মুখ খুলিছে দুলু আহমেদে সামাজিক মাধ্যমত লিখিছে যে শ্ৰদ্ধাৰ অসমবাসী ৰাইজ তথা জুবিন অনুৰাগী জুবিনবিহীন 5টা মাহ অতিক্ৰম হ'ল জুবিন গাৰ্গৰ পবিত্ৰ দেহ বিলীন হোৱা ঠাইখিনি কেনেদৰে নিৰ্মাণ কৰা হ'ব আজিলৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ পৰিকল্পনাৰ কথা অৱগত কৰা হোৱা নাই শ্ৰদ্ধাৰ ৰাইজ কথাখিনি অলপ সুস্থ মগজেৰে ভাবকচোন যিগৰাকী জুবিনে মৃত্যুৰ আগমুহূৰ্তলৈকে সমাজৰ কাম কৰি গ'ল সেই জুবিনৰ বিশ্ৰাম ঠাইখিনিৰ কি দুৰৱস্থা নিৰ্বাচনৰ পূৰ্বে জুবিন ক্ষেত্ৰক লৈ কি পৰিকল্পনা কৰিছে এবাৰ ভালকৈ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পূৰ্বে চৰকাৰে সংবাদমেল সম্বোধন কৰি ৰাইজক অৱগত কৰক অন্যথা অসমৰ সকলো ৰাইজ তথা জুবিন অনুৰাগীৰ সহযোগত সকলো ফালৰ পৰা আমি নিজা আৰ্থিক অনুদানেৰে আমিও হাতে কামে লাগিম জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ ধৈৰ্য পৰীক্ষা আৰু নল'ব বহুত হ'ল কথাখিনি সকলোৱে এবাৰ বিবেচনা কৰি নিজৰ মন্তব্য দিয়ে যেন এই সমগ্ৰ বিষয়ত আগন্তুক মাৰ্চ মাহৰ প্ৰথম ভাগত সকলোৰে লগত আলোচনাৰ জৰিয়তে পৰৱৰ্তী সিদ্ধান্তলৈ ৰাজহুৱা কৰিম জুবিন ক্ষেত্ৰ মাটিখিনি চৰকাৰী মাটি হোৱাৰ বাবেহে চৰকাৰৰ মুখলৈ চাই থাকিবলগীয়া হৈছে যদিও কিন্তু বেছিদিন অপেক্ষা কৰা নহয় এবাৰ পুনৰ মুখ খুলিছে দুলু আহমেদে আমি দেখাব চেষ্টা কৰিছোঁ দুলু আহমেদে লিখা এই বিশেষ পোষ্টটো কেইখনমান ফটোগ্ৰাফো তেওঁ প্ৰেৰণ কৰিছে যিহেতু আজি কেইটামান দিনৰ পূৰ্বে এগৰাকী উবেৰ চালক এগৰাকী এটা ভিডিঅ' প্ৰস্তুত কৰিছিল যিটো ভিডিঅ' তেওঁ দেখি তেওঁ দুখ প্ৰকাশ কৰিছিল যে জুবিন ক্ষেত্ৰখন ইমানেই লেতেৰা হৈছিল এক দূষিত আৱৰ্জনাযুক্ত এক কদৰ্যময় পৰিৱেশলৈ ৰূপান্তৰিত হৈছিল আৰু অৱশেষত ব্যক্তিগৰাকীয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিছিল যিটো ভিডিঅ' নিশাৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল আৰু সেই ভিডিঅ' গৈ পৰিছিল গৰিমা শইকীয়া গাৰ্গৰ হাতত গৰিমা শইকীয়া গাৰ্গেও সেই ভিডিঅ'টো শ্বেয়াৰ কৰি জুবিন ক্ষেত্ৰখনক লৈ অভিযোগ উত্থাপিত কৰিছিল আৰু গৰিমা শইকীয়া গাৰ্গৰ সেই অভিযোগৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাই জুবিন ক্ষেত্ৰখন চাফা কৰিবলৈ পৰিষ্কাৰ কৰিবলৈ নিৰ্দেশ দিছিল আৰু নিশাৰ ভিতৰতে সকলো দোকান পোহাৰ উঠাই দিয়া হৈছিল কিন্তু তাৰ পাছতো দেখা গৈছে কেইবাগৰাকী ব্যক্তিয়েও জুবিন ক্ষেত্ৰক লৈ অভিযোগ আনিছে জুবিন ক্ষেত্ৰৰ যি পৰিৱেশ অতিকৈ দূষিত অতিকৈ বিশ্ৰাম ঠাইখিনি দুৰৱস্থা খুবেই বেয়া এই ধৰণৰ অভিযোগ আনিছে আৰু অৱশেষত দুলু আহমেদেও মুখ খুলিছে দুলু আহমেদে লিখিছে
যে জুবিন গাৰ্গৰ পবিত্ৰ দেহ বিলীন হোৱা অৰ্থাৎ জুবিন গাৰ্গে বিশ্ৰাম লোৱা সেই ঠাইখিনিৰ আজি কি দুৰৱস্থা কি পৰিকল্পনা কৰিছে জুবিন ক্ষেত্ৰখন নিৰ্মাণ কৰিবনে নকৰে কি সিদ্ধান্ত লৈছে এই বিষয়ে কিয় চৰকাৰে একো জনোৱা নাই ৰাইজক কিয়নো সেই মাটি টুকুৰা হৈছে জুবিন ক্ষেত্ৰৰ মাটি টুকুৰা হৈছে চৰকাৰৰ সেইবাবে চৰকাৰলৈ বাট চাই আছোঁ বুলি কৈছে অধীৰ আগ্ৰহেৰে কিন্তু আৰু সময় বেছিকৈ দিয়া নহয় বেছি দিন আৰু অপেক্ষা কৰা নহয় বুলি কৈছে কাৰণ 5টা মাহ অপেক্ষা কৰিলে 5টা মাহেও কিন্তু জুবিন ক্ষেত্ৰখনৰ একো পৰিৱৰ্তন দেখা পোৱা নগ'লে সেইবাবে দুলু আহমেদে পুনৰ মুখ খুলিছে যে আগন্তুক মাৰ্চ মাহৰ প্ৰথম ভাগতেই সকলোৰে লগত আলোচনাত বহিব দুলু আহমেদ আৰু এটা সিদ্ধান্ত লৈ ৰাজহুৱা কৰিব জুবিন ক্ষেত্ৰৰ মাটিখিনি চৰকাৰী মাটি হোৱাৰ বাবেহে চৰকাৰৰ মুখলৈ চাই থাকিবলগীয়া হৈছে বুলি লিখিছে দুলু আহমেদে কিন্তু বেছিদিন অপেক্ষা কৰা নহয় বুলি কৈছে আৰু ধৈৰ্য ইতিমধ্যে বহুখিনি হ'ল ধৈৰ্য পৰীক্ষাৰ নল'ব বহুত হ'ল বুলি কৈছে ইতিমধ্যে পামী বৰঠাকুৰেও কৈছে জুবিনৰ ন্যায়িক লৈ যে ধৈৰ্য পৰীক্ষা নোলোৱাই ভাল আৰু আজি দুলু আহমেদেও সেই একেই মন্তব্য কৰিছে যে জুবিন ক্ষেত্ৰখনৰ বাবে আমি 5টা মাহ ধৈৰ্য ধৰি বাট চালোঁ কাৰণ চৰকাৰী মাটিত আছে আৰু সেইবাবে চৰকাৰৰ যি আসলে পদক্ষেপলৈ বা সিদ্ধান্তলৈ বাট চাই আছোঁ কিন্তু আমাক আৰু ধৈৰ্যৰ পৰীক্ষা নল'ব বহুতখিনি হ'ল সকলোৱে এবাৰ বিবেচনা কৰি মন্তব্য লিখিবলৈ দিছে দুলু আহমেদে কৈছে যে জুবিন ক্ষেত্ৰ বা জুবিন গাৰ্গ যিগৰাকী ব্যক্তিয়ে জীৱিত কালত সকলোৰেকে সহায় কৰি থৈ গ'ল সমাজৰ বাবে কাম কৰি থৈ গ'ল আজি সেইগৰাকী জুবিন গাৰ্গে বিশ্ৰাম লোৱা ঠাইডোখৰ কি দুৰৱস্থা নিৰ্বাচনৰ আগতেই জুবিন ক্ষেত্ৰক লৈ কি পৰিকল্পনা কৰিছে অসম চৰকাৰে তাৰ বাবে সংবাদমেল সম্বোধন কৰি ৰাইজক অৱগত কৰিবলৈ আহ্বান জনাইছে দুলু আহমেদে আৰু নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ সময় হৈছে গতিকে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পূৰ্বেই চৰকাৰে জুবিন ক্ষেত্ৰক লৈ কি পৰিকল্পনা কৰিছে সেই বিষয়ে অৱগত কৰিবলৈ আহ্বান জনাইছে দুলু আহমেদে আৰু যদি সেয়া নকৰে তেন্তে অসমবাসী ৰাইজ আৰু জুবিন ফেন ক্লাবৰ জুবিন অনুৰাগী সকলোৰে সহায় লৈ নিজে সকলোৱে হাতে কামে লাগি অসমবাসীয়ে পইচা তুলি বা সকলোৱে একেলগ হৈ জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিম বুলি এতিয়া সকলোৱে একমত হৈছে আৰু সেই কথাত সকলোৱে সঁহাৰি জনাইছে সমগ্ৰ ৰাজ্যবাসীয়ে সহায় কৰিবলৈ আগবাঢ়ি আহিব সকলোৱে একমত হৈছে সকলোৱে জুবিন ক্ষেত্ৰখন পৰিষ্কাৰ এখন সুন্দৰ জুবিন ক্ষেত্ৰ প্ৰস্তুত কৰিবলৈ সকলোৱে যি পাৰে টকা পইচা উঠাই বা যি সহায় সুবিধা হয় সকলোৱে একেলগে সহায় কৰিম বুলি অধিকাংশ লোকেই সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে আৰু যদি চৰকাৰে একো পৰিকল্পনাক লৈ একো কথা অৱগত নকৰে নিৰ্বাচনৰ আগতে তেন্তে জুবিন ক্ষেত্ৰ দুলু আহমেদ ডাঙৰে লগতে অসমবাসী লগ হৈ অনুৰাগী লগ হৈ জুবিন ক্ষেত্ৰ প্ৰস্তুত কৰিম বুলি কোৱা হৈছে তাৰ বাবে এটা সময় লৈছে মাৰ্চ মাহৰ প্ৰথম ভাগতেই এটা আলোচনাৰ বিষয় ৰাজহুৱা কৰিব দুলু আহমেদে আৰু মাৰ্চ মাহৰ প্ৰথম ভাগলৈকে যদি চৰকাৰে একো কথা নজনায় তেন্তে নিজেই ৰাইজ একগোট হৈ এটা সিদ্ধান্ত গ্ৰহণ কৰিব কিয়নো নিৰ্বাচনৰ অধিসূচনা এতিয়া জাৰি কৰাৰ সময় গতিকে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পূৰ্বে জুবিনৰ ক্ষেত্ৰখনক লৈ জুবিন ক্ষেত্ৰক লৈ কি পৰিকল্পনা ৰচিছে সেই বিষয়ে সংবাদমেল সম্বোধন কৰি ৰাইজক অৱগত কৰিবলৈ আহ্বান জনাইছে দুলু আহমেদে আমি পুনৰ এবাৰ ক'ব চেষ্টা কৰিছোঁ দুলু আহমেদে লিখিছে যে ধৈৰ্যৰ পৰীক্ষা আৰু নল'ব বহুত হ'ল 5টা মাহ অপেক্ষা কৰিলোঁ কিন্তু বৰ্তমানেও জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰখন কি কৰা হ'ব কোনো পৰিকল্পনাৰ কথা অৱগত কৰা নাই চৰকাৰে সেইবাবে পুনৰ এবাৰ কঠোৰ হৈছে দুলু আহমেদে সামাজিক মাধ্যম যোগে ৰাজহুৱাভাৱে পোষ্ট কৰিছে যে জুবিনৰ শেষ বিশ্ৰাম ঠাইখিনিৰ যি দুৰৱস্থা সেই দুৰৱস্থা অন্তিপলমে কি সিদ্ধান্ত ল'ব জুবিন ক্ষেত্ৰখনৰ নিৰ্মাণৰ ক্ষেত্ৰত কি পৰিকল্পনা কৰিছে চৰকাৰে অতি শীঘ্ৰেই জনাওক অন্যথা দুলু আহমেদে জুবিন অনুৰাগী বা অসমবাসী ৰাইজৰ সহযোগত নিজেই হাতে কামে লাগি জুবিন ক্ষেত্ৰ প্ৰস্তুত কৰিব লগতে অসমবাসীও জনাইছে সঁহাৰি গতিকে এতিয়া চৰকাৰলৈ আমি অপেক্ষা কৰিব লাগিব চৰকাৰে মাৰ্চ মাহৰ প্ৰথম ভাগতেই নিৰ্বাচনৰ পূৰ্বতেই কি পৰিকল্পনাৰ কথা অৱগত কৰে অসমৰ ৰাইজক তাৰ বাবে এতিয়া অপেক্ষা অসমবাসী ৰাইজ